নমস্কাৰ মেম আজি আপুনি বঙাইগাঁৱলৈ আহিছে বিচাৰক হিচাপে আজি ডান্স প্ৰগ্ৰামটোৰ বিষয়ে কি যদি ক'ব বিচাৰে মই প্ৰথমে ইয়াৰে যে অৰ্গেনাইজাৰ আছে নীলোৎপল আৰু বঙাইগাঁৱৰ কোৰ যে গ্ৰুপ আছে সকলোকে ধন্যবাদ দিব খুজিছোঁ যে মোক আজি ইয়ালৈ মাতিছে মোৰ লগত অভিষেক আছে অভিষেককো মই ধন্যবাদ দিছোঁ যে মোক ইয়াতে মাতাৰ কাৰণে আৰু আজি যি কম্পিটিশ্যন মই দেখা পালোঁ সঁচাকৈ প্ৰশংসনীয় ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে আৰু চবতকৈ ডাঙৰ কথা হৈছে আমাৰ যে শাস্ত্ৰীয় নৃত্য আমাৰ ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ যে মূল মানে বিষয়বস্তু আছে সেইটো যে আমি ইয়াতে যে ইমান প্ৰচাৰ হৈ আছে ইমান ক্লাছিকেল ডান্স লৈ কাম কৰি আছে চবে মিলি পেলাই সেইটো সঁচাকৈ মানে খুবেই প্ৰশংসনীয় আৰু মই আশা কৰিম এনেকুৱা সৰু সৰু প্ৰগ্ৰাম কৰি পেলাই আমাৰ যে নতুন প্ৰজন্ম আছে সিহঁতক আৰু আমি আগবঢ়াই লৈ যাব পাৰিম ধন্যবাদ মেম এতিয়া আমি কথা পাতিম আমাৰ বঙাইগাঁৱৰ ওৱান অফ দ্য বেষ্ট ক্লাছিকেল ডান্স টিচাৰ্ছৰ লগত আমাৰ লগত উপস্থিত আছে আজি অভিষেক দাস ছাৰ তেওঁৰ লগত আজি আমি কথা পাতিম যে কেনেকুৱা লাগিছে ছাৰ আজি ইয়াতে বিচাৰক হিচাপে বহুত ভাল লাগিছে কাৰণ আমি যেহেতু নিজে শাস্ত্ৰীয় নৃত্যৰ লগত জড়িত এনেকৈ শাস্ত্ৰীয় বা অৰ্ধশাস্ত্ৰীয় নৃত্যৰ কিবা প্ৰতিযোগিতা হ'লে তাতে এজ এ বিচাৰক হিচাপে থাকিবলৈ পায় ভালেই লাগে ইমান ভাল ভাল নিউ টেলেণ্ট উঠি আহিছে কৰি আছে আৰু লগতে যদি আৰু ভাল এজন গুণী ব্যক্তি জাজেছ হিচাপে থাকে তেতিয়াহ'লে আৰু জাজমেণ্টটো কৰিবলৈ আৰু বেছি সুবিধা হয় আৰু আমি যেতিয়া জাজমেণ্ট কৰোঁ আমি সৰু সৰু ল'ৰা ছোৱালীৰ পৰাও কিবা কিবি আমি নতুনকৈ শিকিব পাৰোঁ তেওঁলোকৰ পৰাও জানিব পাৰোঁ আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হোৱা এটা ডাঙৰ কথা নহয় কাৰণ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নোহোৱাটো কি হয় কিছুমান বস্তুৰ কাৰণে অলপ মাৰ্কৰ ডিফাৰেঞ্চৰ কাৰণে সেইটো নহয় তাৰমানে সেইটো নহয় যে বাকী যিবিলাকে কৰিছে তেওঁলোকে বেয়া কৰিছে তেওঁলোকেও ভাল কৰিছে ভৱিষ্যতত আৰু ভাল হ'ব এনেকুৱা প্ৰগ্ৰাম বঙাইগাঁৱত আৰু হৈ থাকিব বুলি আশা ৰাখিলোঁ মেম মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম আমাৰ নতুন প্ৰজন্মৰ যোনবিলাক ডান্সাৰ্ছ আছে যোন নিউ বি ডান্সাৰ্ছ বা এমেচিয়ৰ ডান্সাৰ্ছ তেওঁলোকৰ বাবে যদি কিবা এটা মেছেজ দিয়ে যে আজি বহুত বস্তু কিন্তু বিতৰ্কত আহিছে যে টেলেণ্ট স্পীক্স লাউডাৰ দেন দ্য প্ৰাইজেছ অৰ দ্য এৱাৰ্ডছ চ' আপুনি কি ক'ব বিচাৰে এইটো ক্ষেত্ৰত মই একদম যদি চমুকৈ ক'ব যাওঁ আজিকালি মানুহৰ কষ্ট কম ছাকচেছ বেছি লাগে সোনকালে সেইটো কিন্তু নহয় কেতিয়াও নহয় আগতেও হোৱা নাই এতিয়াও নহ'ব যদি কোনোবা ছাকচেছ কৰিব লাগে তাৰ যথেষ্ট পৰিমাণ কষ্ট কৰিব লাগিব আৰু শ্বৰ্টকাট নাই লাইফত যদি ছাকচেছ কৰিব লাগে যিকোনো প্ৰফেশ্যনতে নহওক শ্বৰ্টকাট নাই তাৰ কাৰণে যেনেকুৱা আপোনাৰ সাধনা লাগিব এনেকুৱা ডেডিকেশ্যন লাগিব ৰেগুলাৰ প্ৰেক্টিচ লাগিব সেইটো লৈ পঢ়া শুনা কৰিব লাগিব অকল আমি যদি মোবাইল চাই এটা ডান্স তুলি পেলাই অকল ডান্স কৰি পেলাওঁ সেইটো কিন্তু মানে এইটো লংজিভিটিটোৰ বেছি দিন নাথাকে মানে ছাডেনলি উঠিব ছাডেনলি নামিব কিন্তু যদি আপুনি মানে আপোনাৰ মানে গোড়াটো যদি একদম শক্ত থাকে যদি সেইটো যদি একদম পূৰা মানে ঠিক থাকে তেনেহ'লে আমাৰ যেটো ট্ৰি আছে সেইটো আপুনি লাহে 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 বাঢ়ি থাকিব কিন্তু যদি মই মানে সৰুতে ভাবোঁ যে একদম লগে লগে দুদিনমান প্ৰেক্টিছ কৰি পেলাই মোৰ হৈ যাব আৰু সব প্ৰফেশ্যনতে মানে ছাকচেছ আহে কেতিয়াবা ফেইলৰো আহে সেইটোকো আমাৰ আদৰি ল'ব লাগিব তো ফেইলৰৰ পিছতে আমাৰ ছাকচেছ আহিব সেইটোৱে হৈছে কথা তো শ্বৰ্টকাট নকৰি পেলাই যদি আমি এইটো কাম কৰি যাওঁ লাগি থাকোঁ ওপৰৱালা আছে তেখেতে চাব তেখেতৰ আশীৰ্বাদ আমাৰ ওপৰত আছে আৰু হ'বই মানুহ ছাকচেছ হ'বই সেইটো আপোনালোকক ধন্যবাদ জনাইছোঁ বঙাইগাঁও টাইমছৰ লগত কথা পাতিবলৈ আজি আপোনালোকে যোনটো অনুষ্ঠান আয়োজন কৰিছে সেই বিষয়ে যদি কিবা ক'ব বিচাৰে আমাৰ নমস্কাৰ মই অৰিক চক্ৰৱৰ্তী মই বঙাইগাঁও কোৰৰ একজন সদস্য আমাৰ বঙাইগাঁও কোৰৰ 1 বছৰ পূৰ্তি হ'ল লাষ্ট ইয়াৰ আমি এই সেম কম্পিটিশ্যনখন অলপ স্মল স্কেলত কৰিছোঁ এতিয়া আমি চেষ্টা কৰিছোঁ এইটোৱে আৰু অলপ ডাঙৰকৈ কৰাৰ কাৰণে লাষ্ট ইয়াৰ আমি অকল আৰ্ট কম্পিটিশ্যন পাতিছিলোঁ এইবাৰ আমি আৰ্ট কম্পিটিশ্যনৰ লগত সেমি ক্লাছিকেল ডান্স কম্পিটিশ্যন ৰাখিছিলোঁ পাৰ্টিচিপেশ্যন বহুত ভাল আছিলে
আমাৰ লগত কোলাবৰেশ্যন কৰিছে ৰংতুলি স্কুল অফ আৰ্ট এণ্ড কালচাৰ। আমি এক্সপেক্ট কৰিম বঙাইগাঁওবাসীৰ পৰা কি ইন দ্য কামিং ডেজ আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰিব। থেংক ইউ। আপোনালোকে আয়োজন কৰা ছেমি ক্লাছিকেল ডান্স কম্পিটিশ্যনৰ জাজেছ আছিলে, তেওঁলোক কোৱা যদি কিবা ক'ব বিচাৰে। প্ৰথমেতো আছিলে সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা তটিনী দাস মেম, আৰু আছিলে আমাৰ বঙাইগাঁৱৰ সকলোৰে পৰিচিত অভিষেক দাস ছাৰ। তেওঁলোকে বহুত কষ্ট কৰিছে, ৰাতিপুৱাৰ পৰা আমাৰ লগত জড়িত হৈ আছে, আৰু আমাৰ আজিৰ গোটেই অনুষ্ঠানটো বহুত ভালভাৱে সুকলমে তেওঁলোকে আগবঢ়াই লোৱাত সহায় কৰিছে। নমস্কার, আপনারা আজ এই অনুষ্ঠানটি আয়োজন করেছেন, রংতুলির পক্ষ থেকে যদি কিছু আপনি বলেন। সর্বপ্রথম বঙাইগাঁও টাইমসকে আজ এখানে আসার জন্যে, এই প্রোগ্রামটি দেখার জন্যে এবং উপভোগ করার জন্যে আমি আপনাদের সবাইকে অনেক অনেক ধন্যবাদ জানাই। বঙাইগাঁও টাইমসের মাধ্যমে যেসব প্রতিযোগীরা আজ এখানে এসেছিলেন, বিচারক মণ্ডলীরা এসেছিলেন এবং প্রত্যেকটি গেস্ট ও চিফ গেস্টকে আমি আমার অনেক অনেক ধন্যবাদ জানাই। আজ রংতুলির পক্ষ থেকে প্রথমবার একটি সেমি ক্লাসিক্যাল ডান্স কম্পিটিশন আমরা আয়োজন করেছিলাম এবং একটি বসে আঁকো প্রতিযোগিতার আর্ট কম্পিটিশন আয়োজন করেছিলাম। আমাদের এই কম্পিটিশনের প্রথম উদ্দেশ্য এবং প্রধান উদ্দেশ্য একটাই ছিল, বাচ্চারা বাদে যেসব বয়োজ্যেষ্ঠ মানুষরা আমাদের সমাজে আছেন, সিনিয়র মানুষরা সমাজে আছেন, তারা কাজের চাপে কখনো নিজের শিল্প প্রদর্শনের জায়গা বা সুযোগ পান না। তাদেরকে যাতে একটা আমরা সঠিক সুযোগ দিতে পারি, তারা যাতে তাদের বাড়ির প্র্যাকটিসটাকে বাইরে এনে সবার কাছে নিজের শিল্পের প্রদর্শনটা করতে পারেন, তার জন্য একটা সুষ্ঠু জায়গার ব্যবস্থা করে দেওয়া এতটুকুই আমাদের সাধ্যের মধ্যে ছিল। এত লোকের এবং এত পার্টিসিপেন্টের আজ এখানে আসা হয়েছে, সেটা দেখে আমরা সত্যি উৎফুল্লিত, সত্যি আমাদের খুব ভালো লাগছে এবং আপনাদের সবাইকে আমি আরেকবার ধন্যবাদ জানাচ্ছি। বিকজ আপনাদের মাধ্যমে জিনিসটা আরও মানুষের কাছে যদি পৌঁছয়, এতে হয়তো আরও অনেক মানুষ অনুপ্রাণিত হতে পারবে। আগামীতে আমরা এরকম অনেক অনুষ্ঠান করতে চাইছি, যেখানে আমরা বয়োজ্যেষ্ঠ মানুষদের, যাদেরকে এখনের সমাজ মনে করে যে তারা কিছু করতে পারে না, তারাই যাতে এগিয়ে এসে একটা নিদর্শন তৈরি করেন, সেটারই একটা চেষ্টা চালিয়ে যাব। ধন্যবাদ। বঙাইগাঁও টাইমসকে আরেকবার ধন্যবাদ জানাই রংতুলি ও বঙাইগাঁও কোরের তরফ থেকে। থ্যাংক ইউ। ধন্যবাদ। Good evening, sir. Good evening. Hope you're doing well. I'm at the top of the world. Okay. So, to be a part of this program, so how are you feeling to be a part of this program? I have already said that I'm at the top of the world. I'm feeling really wow and wonderful coming to this place. Especially the event has been organized very well, dance and the art competition. And Rongtuli has become a benchmark in Bongaigaon district by the support of lovely people like Nilutpal Das, one of the legend, I'll say, in this from the background of your art and drawing. And he has not only got his benchmark in entire Assam, but internationally he has been teaching. So I'm really happy to be the part of this program today.